Hello students, তো আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো আগন্তুক যি ক্লাস 10 ৰ হাফ ইয়াৰলি এক্সাম আহি আছে তাৰ সিলেবাস কি হ'ব এইখিনি আমি এটা সাবজেক্ট ওয়াইজ ডিসকাস কৰি যাম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথমতে যেহেতু ইংলিছৰ আছে তো ইংলিছৰ সোৱা যোনবিলাক আন্ডাৰলাইন কৰা হৈ আছে সেইখিনি হৈছে হাফ ইয়াৰলি সিলেবাস যেনেকৈ ইয়াতে প্ৰথমতে আছে আনসিন তাৰপিছত ট্ৰান্সলেচন সাবস্টেন্স ৰাইটিং ষ্টৰী ৰাইটিং লেটাৰ ৰাইটিং ডিটাৰমিনাৰ্স টেন্স ফৰ্ম ভোকাবুলাৰী সিনথেসিস অফ সেন্টেন্সেস তাৰপিছতে প্ৰজত আহিব এই লেটাৰ টু গড নেলসন মেণ্ডেলা পাছতে কুৰ্গ আহিব সেইখিনি আহিব আমাৰ হাফ ইয়াৰলি তাৰপিছতে আমাৰ পোয়েট্ৰি সেকশনত যদি চাও এই টাইগাৰ ইন দা জু আমান্ডা আহিব হাফ ইয়াৰলি আৰু আমাৰ সাপ্লিমেন্টাৰী পৰা আহিব দা মিডনাইট ভিজিটৰ তাৰপিছত আমি মেথছৰ কথা কওঁ তো মেথছৰ সোৱা তো মেথছৰ ৰিভিজন চেপ্টাৰটো আহিব ৰিয়েল নাম্বাৰ আহিব পলিনোমিয়েলছ আহিব পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশনছ টু ভেৰিয়েবলছ আহিব কোৱাড্ৰেটিক ইকুৱেশনছ সেটো আহিব আৰ্থমেটিক প্ৰগ্ৰেছন হেতু নাহে হাফ ইয়াৰলি নালাগে হেতু তাৰপিছত হাফ ইয়াৰলি আহিব ট্ৰায়াঙ্গলছ আহিব কোঅৰ্ডিনেট জিওমেট্ৰি আহিব তাৰপিছতে ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি হেতু আহিব কিন্তু সাম এপ্লিকেশনছ অফ ট্ৰিগোনোমেট্ৰি সাৰ্কলছ এবিলাক নাহে এটা চেপ্টাৰ নাহে দেখিছা তোমালোকে এটা টিক মাৰা খিনি হাফ ইয়াৰলি সেকশনত যোনটা টিক মাৰা আছে হেকিটা আহিব তাৰপিছত আমি যদি চাও ইয়াতে এৰিয়াস ৰিলেটেড টু সাৰ্কলছ হেতু নাহে সাৰফেস এৰিয়া এণ্ড ভলিউমছ হেতু নাহে ষ্টেটিষ্টিক্স নাহে প্ৰবাবিলিটি নাহে তো যোনখিনি আগত কলো সেইখিনিয়ে হাফ ইয়াৰলি এক্সামত আহিব তাৰপিছত আহিছে সায়েন্স তো সায়েন্সৰ কি আহিব চাও তো সায়েন্সৰ কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশনছ হেতু আহিব তাৰপিছতে নেক্সট আহিব চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টছ হেতু আহিব তাৰপিছত লাইফ প্ৰসেসেস আহিব কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন আহিব তাৰপিছতে চেপ্টাৰ নম্বৰ 9 টো আহিব হেৰিডিটি এণ্ড ইভলিউশন তাৰপিছত আহিব লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন তাৰপিছত আহিব হিউম্যান আই এণ্ড কালাৰফুল ডট হেকিটা আহিব আৰু তলৰ পৰা আহিব সোৰ্সেস অফ এনাৰ্জি হেতু চেপ্টাৰ আহিব হাফ ইয়াৰলি এক্সামত এটা আমি যদি অসমীয়া সাবজেক্টটো চাও তাত কি আহিব সোৱা তাৰপিছতে ইয়াতে চোৱা উদ্যোগী সহা আহিব ভাৰতীয় সংস্কৃতি আহিব তাৰপিছত ইন্টাৰনেটৰ তিতামিতা আহিব অৰুণিমা সিংহা আহিব অৰণ্য যাত্ৰা আহিব তাৰপিছতে পদ্যাংকৰ বৰগীত মাধৱদেৱ আৰু জিকিৰ আহিব তাৰপিছত প্ৰশস্তি আহিব বাকি ইয়াতে একো নাহে বাকি ইয়াতে ব্যাকৰণ যোনটো আছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমা সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নট্যবিধি সত্যবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ খণ্ডবাক্য যত অৰ্থাৎ বিপৰীত শব্দ এটা শব্দত প্ৰকাশ কৰা তাৰপিছতে ভাম সম্প্ৰাহন ৰচনা দ্ৰুতপাঠ অপঠিত গদ্যাংশ বৈকল্পিকত প্ৰাচীন ভাৰতীয় শিক্ষা আহিব তাৰপিছত আহিব ধৰ ঝাৰু ধৰ ভাই আহিব আৰু নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ উদাহৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পৌৰণিক শব্দৰ আধুনিক ৰূপ আদিবোৰ আহিব অসমীয়াত এতিয়া চাম আমি সোশ্যাল সায়েন্সৰ তো সোশ্যাল সায়েন্সৰ কি আহিব চাও তো সোশ্যাল সায়েন্সৰ হিষ্ট্ৰি সেকশনত আমাৰ আহিব partition of Bengal Swadeshi movement হেতু আহিব rise of Gandhi era and his role in freedom movement হেতু আহিব Assam anti-British uprising in the Assam agrarian revolution হেতু আহিব next আমি যদি জিওগ্ৰাফিক চাও তো জিওগ্ৰাফিৰ আহিব দুটা লেসন ইকোনমিক জিওগ্ৰাফি এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ ইকোনমিক্সত যদি চাও ইয়াতে ইণ্ডিয়ান ডেমক্ৰেসি আহিব তাৰপিছতে ইয়াতে ইকোনমিক্সত আহিব ফাৰ্স্ট চেপ্টাৰটো ফিনান্সিয়েল লিটাৰেসি তাৰপিছত আমি যদি হিন্দী ইলেক্টিভ চাও ইয়াতে নিপকি ইট ছোটা জাদুঘৰ তাৰপিছত আহিব সাক্ষী পদত্ৰয় তাৰপিছত এপিনে ব্যাকৰণ আহিব অল দা গ্ৰামাৰ পোৰ্শন অফ ক্লাস 9 লিঙ্গ वचन कारक संधि और समास पर्यायवाची शब्द विपरीतार्थक शब्द अनेक शब्द के लिए एक शब्द उपसर्ग और प्रत्यय मुहावरे एवं लोक उक्तिया वाक्य शुद्धिकरण वाक्य परिवर्तन তাৰপিছত এপিনে আহিব নীলকণ্ঠ তাৰপিছত আহিব जो बीत गई তাৰপিছত আহিব ৰচনা নিবন্ধ লিখন পত্ৰ লিখন অপৰিত গদ্যাংশ অনুবাদ তাৰপিছত আমি এডভান্স মেথছৰ কথা কওঁ তো এডভান্স মেথছৰ আহিব সেটস কমপ্লেক্স নাম্বাৰছ arithmetic of integers quadratic equation applications of common logarithm আমি যদি হিষ্ট্রি কথা কওঁ ইয়াতে গ্ৰোথ অফ ইম্পেৰিয়েলিজম এণ্ড নেশ্যনেলিজম হেতু আহিব তাৰপিছত দা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আহিব ৱৰ্ল্ড বিটুইন 1919 টু 1939 আহিব আৰু দা সেকেন্ড ৱৰ্ল্ড ৱাৰ আহিব তাৰপিছত আহিব জিওগ্ৰাফি ইলেক্টিভত আহিব ফিজিক্যাল জিওগ্ৰাফি তাৰপিছত এনভায়ৰনমেন্টাল জিওগ্ৰাফি তাৰপিছত ইপিনে আহিব আমাৰ ৰিজনাল জিওগ্ৰাফি কনসেপ্ট অফ ৰিজন এণ্ড ৰিজনাল জিওগ্ৰাফি অফ দা ৱৰ্ল্ড সেইখিনি আহিব মানে 3 নম্বৰ চেপ্টাৰটো এটা কম্পিউটাৰ সায়েন্সৰ যদি কথা কওঁ ইয়াতে আহিব চেপ্টাৰ 1 চেপ্টাৰ 4 চেপ্টাৰ 5 চেপ্টাৰ 6 আৰু চেপ্টাৰ 7 আহিব হাফ ইয়াৰলি এক্সাম এইখিনি আছিল ক্লাস 10 ৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস তো আশা কৰিছো এইখিনি বা তোমালোকে উপকৃত হ'বা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলো কিপ ওয়াচিং